আজি আপোনালোকক এক বিশেষ ধৰণৰ প্ৰদৰ্শনী এখনলৈ লৈ গৈ আছোঁ। নতুন নতুন কথা শিকি থকাটো জীৱনৰ গতিশীলতাৰ পৰিচয়ক আৰু গতিশীলতাই জীৱন। এই নতুন কথা শিকাৰ তাৰণাতে এদিন এখন ৱৰ্কশ্বপত জইন কৰিছিলোঁ, উডকাটিং ৱৰ্কশ্বপ এণ্ড প্ৰিণ্টিং। এইটো নতুন ধৰণৰ মোৰ কাৰণে নতুন কথা, যদিও এইটো বহুত পুৰণি কনচেপ্ট। সেইকাৰণে আৰু তাতেই সেই কৰ্মশালাখনত যিখিনি কাম হ'ল, যিখিনি সৰু সৰু শিল্পী বা প্ৰথিতযশা শিল্পীয়ে কাম কৰিলে, তাৰে এখন এক্সিবিশ্যন আমবাৰীস্থিত তত্ত্বত হৈ আছে। ব'লকচোন চাওঁ। প্ৰিণ্ট মেকিং এটা অতি পুৰণি আৰ্ট ফৰ্ম। আটাইতকৈ পুৰণি জনাজাত ৰূপটো হ'ল কাঠৰ ব্লকত কাটি চিত্ৰ উলিয়াই কাগজ বা কিতাপত ছপা কৰা, যিটো ৭ম শতিকাত চীনত উদ্ভাৱন হৈছিল। পিছলৈ ১৫০০ শতিকাত ইউৰোপলৈ বিস্তাৰিত হয় আৰু নতুন নতুন ৰূপত বিকশিত হয়। প্ৰিণ্ট মেকিং এটা আৰ্টিষ্টিক প্ৰক্ৰিয়া। প্ৰিণ্টিঙৰ আৰ্টৱৰ্ক সৃষ্টি কৰি তাক কাগজ বা কাপোৰ বা আন মাধ্যমত ছপা কৰা হয়। প্ৰিণ্ট মেকিঙৰ উল্লেখযোগ্য বিশেষত্ব হ'ল ইয়াৰ মেট্ৰিক্স বা টেমপ্লেট, মানে য'ত আৰ্টৱৰ্কটো খোদাই কৰা হয় তাৰ পৰা বহু একে কোৱালিটিৰ প্ৰিণ্ট বনাব পাৰি। সাধাৰণভাৱে ক'বলৈ গ'লে প্ৰিণ্ট মেকিং ৩টা প্ৰচেছৰ মাজেৰে হয়: মেট্ৰিক্স বনোৱা, ইংক লগোৱা আৰু প্ৰিণ্ট কৰা। কৰ্মশালা আৰু এক্সিবিশ্যন দুয়োখনতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিলে। আমি উৎকাট মাধ্যমটি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু আজি যিহেতু ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট ডে, সকলোকে মই ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট ডেৰ শুভেচ্ছা জনাইছোঁ। শিল্পী অদিতি চক্ৰৱৰ্তী, মণিকা দেৱী আৰু প্ৰবীণ নাথৰ উদ্যোগত হোৱা প্ৰিণ্ট মেকিঙৰ এই কৰ্মশালাখনত এবেলাৰ ভিতৰতে আমাক এইখিনি আভাস দিয়া হৈছিল। আৰু তাত অংশগ্ৰহণ কৰা সৰু সৰু ছাত্ৰ ছাত্ৰী, অভিভাৱক, ন-পুৰণি শিল্পী সকলোৰে অংশগ্ৰহণত কৰ্মশালাখনৰ যি উদ্দেশ্য যে অতি পুৰণি এটা আৰ্টৱৰ্ক প্ৰিণ্ট মেকিঙক সম্পৰ্কে নতুন পুৰুষৰ মাজত কিছু জ্ঞান দিয়া আৰু সজাগতা অনা, সেয়া সফল হোৱা পৰিলক্ষিত হৈছিল। এক্সিবিশ্যনখনত দেখিবলৈ পোৱা প্ৰিণ্ট মেকিঙৰ কামবোৰ দেখি আপোনালোকৰ তেনেভাৱেই হোৱা নাই জানো? আৰম্ভণি যে কৈছিলোঁ, মানুহৰ জীৱনটো গতিশীল হৈ থাকিব লাগে। নতুন নতুন কথা শিকা, নতুন অভিজ্ঞতা বুটলাৰ প্ৰতি মানুহৰ আগ্ৰহ সদায় থাকিব লাগে। তেতিয়া জীৱনটো উপভোগ্য হৈ পৰে। আপোনালোকেও তেনেকৈ নাভাবে জানো?